আজি ধৰ্ম আলোচনী সভাখন সফল হৈছে। সকলোৰে প্ৰতি আমি সেৱা জনালোঁ। ইয়াৰ পাছতে আমাৰ ধৰ্মধ্বজা অৱতৰণ কৰা হ'ব। ধৰ্মধ্বজা অৱতৰণ কৰা হ'ব নীতিগতভাৱে। তাৰ পাছতে এই ধৰ্মধ্বজাখনি নামঘৰলৈ লৈ যোৱা হ'ব। নামঘৰৰ পৰা আগন্তুক ৯৫সংখ্যক অধিৱেশনখন তেজপুৰ জিলাত অনুষ্ঠিত হ'ব। গতিকে তেজপুৰ জিলাৰ বাপ-বান্ধৱ সমাজ ইতিমধ্যে এই ধৰ্মধ্বজা নিবৰ কাৰণে তেখেতসকল বহু আগৰ পৰা সাজু হৈ আছে। গতিকে আমি সেই ধৰ্মধ্বজা তেখেতসকলৰ হাতত অৰ্পণ কৰিব লাগিব। সকলোৱে এই ক্ষেত্ৰত সহযোগ আগবঢ়াবৰ কাৰণে আমি এই পদাধিকাৰ বাপৰ হৈ আমি সকলোকে আহ্বান জনালোঁ। আৰু এই অনুষ্ঠানত আমাৰ যদি পৰিচালনাৰ আমাৰ কৰ্মকৰ্তাসকলৰ পৰা কিবা হৈছে সপষ্টৰে আমি অপৰাধ মাৰ্জনৰ কাৰণে সেৱা জনালোঁ। আৰু লগতে শেষত আমি গুৰু বন্দনা কৰিম। আপোনালোকে সকলোৱে গুৰু বন্দনাত আমাৰ লগত সহযোগ কৰিব। কৃষ্ণ 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 হৰি শ্ৰীমন্ত শংকৰ ভকতৰ জানা যে নকল পতনো শান্ত বিনাই নাই 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 আমাৰ